নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস মধুলগন। মধুলগনৰ এয়া ২৮তম খণ্ড। ছানৰাইজ গ্ৰুপ অফ ইণ্টাৰনেশ্যনেল স্কুল আহি পাওঁতেই গাড়ীখন ৰখাই দিলে ঋষিয়ে। লৰালৰিকৈ ৰাধা নামি আহিল গাড়ীৰ আগ চিটৰ পৰা। মই আহোঁ নেকি লগত বেবী? উৎসুকতাৰে ঋষিয়ে সুধিলে। নাই, এছেম্বলি হলতেই তেনেই সৰুকৈ এটা ফৰ্মেল অনুষ্ঠানহে হ'ব। ঠিক আছে তেন্তে, কংগ্ৰেচুলেশ্যন এগেইন বুলি কৈ ঋষি গুচি গ'ল। ৰাধা সোমাই আহিল স্কুল কেম্পাছলৈ। বেগটো নিজৰ টেবুলত থৈ তাই পুনেই ডাইৰেক্টৰৰ অফিচৰ কোঠাৰ দিশে খোজ দিয়ে। মিছেছ কুৰেশ্বীয়ে তেতিয়া নিজৰ আসনত বহিবলৈ লৈছিলহে মাত্ৰ। দুৱাৰমুখত ৰাধাক দেখি তেওঁ ক'লে, গুড মৰ্ণিং ৰাধা, তুমি ৰেডি আছানে? গুড মৰ্ণিং মেম। হয়, মই ৰেডি আছোঁ। হাতৰ কিতাপ দুখন তাই মিছেছ কুৰেশ্বীৰ হাতত তুলি দিয়ে। মিছেছ কুৰেশ্বীয়ে প্ৰথমবাৰ চোৱাৰ দৰে আগ্ৰহেৰে বেটুপাতত হাত ফুৰাই পৃষ্ঠাবোৰ লুটিয়াই চাই এখিলা এখিলাকৈ। প্ৰতিটো সাধুৰ লগত ৰাধাই অংকন কৰা ছবিবোৰৰ লগত তাৰ সংলগ্ন কথোপকথনবোৰ তেওঁ মন দি চালে। তেওঁ জানে, বেটুপাতকে ধৰি প্ৰতিটো সাধুৰ লগত সংলগ্ন ছবিবোৰ ৰাধাই নিজে আঁকিছে। ভেৰি ইম্প্ৰেছিভ আৰ্ট ৰাধা। তেওঁ মুগ্ধ সুৰত ৰাধাক প্ৰশংসা কৰিলে। বেলটো বজাৰ আগতেই মিছেছ কুৰেশ্বীৰ লগত ৰাধা ওলাই আহিল এছেম্বলি হললৈ। প্ৰাৰ্থনাৰ পিছতে এছেম্বলি হলত উপস্থিত সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সন্মুখত ৰাধাৰ কিতাপ দুখন উন্মোচন কৰাৰ ঘোষণা কৰা হ'ল। ছাত্ৰ ছাত্ৰীসকলে উৎসুক হৈ ৰ'ল। গুঞ্জনে ধুনীয়াকৈ অনুষ্ঠানটোৰ আঁত ধৰিলে। মিছেছ কুৰেশ্বীয়ে সকলোকে পুৱাৰ সম্ভাষণ জনাই দুআষাৰমান ক'লে সাধুকথা আৰু তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে। লগতে তেওঁ ৰাধাৰ কাম আৰু কামৰ প্ৰতি থকা নিষ্ঠাকো মুকলিকৈ প্ৰশংসা কৰিলে। ৰাধাকো মনৰ একেষাৰ ক'বলৈ সকলোৱে অনুৰোধ কৰাত ৰাধাই চমুকৈ কৃতজ্ঞতা এটা সকলোকে জনাই থ'লে। তেনেকৈ এটা চমু আনুষ্ঠানিকতাৰ মাজেৰে গ্ৰেনিয়েছ বেড টাইম টেল এণ্ড দ্য ব্লু বাটাৰফ্লাই নামৰ সাধু কিতাপ দুখন উন্মোচন কৰা হ'ল। হাত চাপৰিৰ ৰোল এটা উঠিল। কংগ্ৰেচুলেশ্যন মিছ ৰাধা। কংগ্ৰেচুলেশ্যন ৰাধা মেম। মিছেছ কুৰেশ্বী, প্ৰিন্সিপাল নম্ৰতা মেম, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোৱে ৰাধাক অভিনন্দন জনালে। ৰাধাইও সকলোকে ধন্যবাদ জনালে। কিতাপ উন্মোচনৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ নিজৰ শ্ৰেণীকোঠালৈ গুচি গ'ল। লাইব্ৰেৰী ক্লাছৰ সময়তে সিহঁতে সকলোৱে পঢ়িবলৈ ল'ব কিতাপ দুখন। ইচ্ছা কৰিলে ইছ্যু কৰি নিবও পাৰিব, গতিকে চিন্তা নাই। ৰাধাইও গুঞ্জন জেনিহঁতৰ লগতে একেলগে টিচাৰ্ছ কমন ৰুমলৈ সোমাই আহিল। চাহ পাৰ্টি এটা আয়োজন কৰাৰ কথা ৰাধাই গুঞ্জনৰ লগত আলোচনা কৰি থাকোঁতেই নীনাই আহি ক'লেহি, মেডামে চাহ পাৰ্টিৰো আয়োজন কৰিছে। আপোনালোক সকলোকে মাতিছে মেডামে। মেডামে চাহ পাৰ্টি দিব? কিহৰ কাৰণে? সকলোৱে ইটোৱে আনটোৰ মুখলৈ চালে। ডাইৰেক্টৰৰ অফিচ কোঠাত গৈহে গম পালে ৰাধাৰ কিতাপখন উন্মোচন হোৱাৰ আনন্দতেই এই চাহ পাৰ্টিৰ আয়োজন কৰা হৈছে। ৰাধা আচৰিত হ'ল। তাই এক দৃষ্টিৰে চাই ৰৈ হাঁহি মুখেৰে সাধুকথাৰ কিতাপৰ পৃষ্ঠা লুটিয়াই থকা মিছেছ কুৰেশ্বীলৈ। তেতিয়া কেৱল মিছেছ কুৰেশ্বীয়েই নহয়, সকলোৱে ৰাধাই অনুবাদ কৰা কিতাপখনত চকু ফুৰাইছে। ৰাধাৰ ভাল লাগে, কিন্তু বুকুৰ একোণত গোপন চিনাকি বিষটো উঠি আহে ৰাধাৰ। আধৰুৱা অনুভৱ এটাই জোকাৰি যায় তাইক। এজন বিশেষ ব্যক্তিৰ বাবে সকলোৰে অভিনন্দন আৰু শুভকামনা আছে আজি তাইৰ লগত। শ্যামেই সেই ব্যক্তি। ৰাধাই সাধুকথা অনুবাদ কৰিব পৰা কথাটো সি প্ৰথম উলিয়াইছিল। তাইক সাধুবোৰ সংগ্ৰহ কৰি দিয়াত আৰু অনুবাদ কৰাত সিয়েই সহায় কৰিছিল। এক কথাত তাৰে ইচ্ছা আৰু সি দিয়া সাহসৰ বাবে সম্ভৱ হ'ল এই কাম। অথচ সিয়ে আজি ইয়াত নাই। গ্ৰেনিয়েছ বেড টাইম টেল এণ্ড দ্য ব্লু বাটাৰফ্লাইৰ উন্মোচনৰ বিষয়েও সি অজ্ঞাত। চাহ আৰু কথা বাৰ্তা চলি থকাৰ মাজতে ৰাধাই মোবাইলৰ কণ্টেক্ট লিষ্টৰ পৰা উলিয়াই ল'লে তাৰ নম্বৰটো। শ্যাম নামটো লৈ তাই আকুলতাৰে চালে। গুৱাহাটীৰ লগা দুপৰীয়াটো চাহ কথা বাৰ্তা শুভেচ্ছাৰ মাজেৰে পাৰ হ'ল। কথা বাৰ্তাৰ মাজতো ৰাধা ভাৱনাৰ সাগৰত ডুবি ৰ'ল। ভিতৰি তাই ছটফটাই উঠিল। শ্যাম, তুমি মোৰ পৰা এতিয়া দূৰৈত, বহু দূৰৈত। ৰাধাৰ দুচকুৰে গোপনে দুটোপাল চকুলো সৰি আহিল। সেই দুপৰীয়াতেই কোম্পানী অপাৰেটিং বেছৰ কাষতে লাগি থকা জেলেমৰ পাৰৰ মুকলি ঘাঁহনি বাউৰীত আকাশ চাই শ্যামে। এয়া যেন কম দিন।
এয়া যেনে কম দূৰত্ব মোৰ ৰাধা। বুকুৰ ভিতৰখনে তাৰ হাহাকাৰ কৰি উঠে। পিছ মুহূৰ্ততে সদায় কৰাৰ দৰে সি দুচকু জপাই দিয়ে। তাৰ চকুৰ আগত লাহে লাহে ভাহি উঠে ৰাধাৰ প্ৰতিচ্ছবি। সি বিৰবিৰাই ক'লে, মোৰ ৰাধা, এয়া তুমি ইয়াতে আছা। তাৰ শৰীৰৰ ভৰত বৰফৰ কণিকা ভাঙি তাৰ আৱৰণ তিয়াই পেলোৱা লাজকুৰীয়া ঘাঁহনি জাকতো যেন ৰাধাই আছে। এৰা ৰাধা তাৰ কাষতেই আছে। সৰ্বত্ৰে ৰাধা, মাথো ৰাধা। দিন আহে দিন যায়। কলিকতা চহৰৰ মাজমজিয়াত ট্ৰাষ্ট কনষ্ট্ৰাকশ্যন এণ্ড প্ৰাইভেট লিমিটেডৰ এটা শাখা খোলাৰ পৰিকল্পনা চলি আছে। তাক লৈ খুব ব্যস্ত আছে ঋষি। তাৰ বাবে দুদিন প্লেন বনাই ঋষি আহিব লগা হৈছে কলিকতালৈ। কলিকতাত প্ৰথম দিন তাৰ পাৰ হৈ গ'ল। ছাইট চাবলৈ যোৱা, আইনী কাগজ পত্ৰৰ কাম ইত্যাদি ইত্যাদি। এই সকলো কৰি উঠি ঋষি অকলে ওলাই আহিছে আজি অকণমান বজাৰ কৰিবলৈ। আহোঁতে তাৰ লগত একেখন ফ্লাইটতে ছেক্ৰেটাৰী আয়েশা ফুকনো আহিছে গুৱাহাটীৰ পৰা কলিকতালৈ। আয়েশাও অকণমান ওলাই আহিব পৰা হ'লে ভাল পালেহেঁতেন। কিন্তু তাই এতিয়া এৰাব নোৱাৰা কাগজ পত্ৰৰ কামত উকিলৰ লগত ব্যস্ত। কলিকতা চহৰৰ মাজমজিয়াত স্থিত এখন প্ৰসিদ্ধ জুৱেলাৰী ষ্টৰত সোমাল সি। ভাবি গুণি ৰাধালৈ বুলি সি এটা ধুনীয়া নেকলেছৰ ছেট কিনিলে। নেকলেছৰ ছেটযোৰে ৰাধাক কেনেকুৱা লাগিব বাৰু? সি কল্পনাতে আঁকি ল'লে নেকলেছ পিন্ধা ৰাধাৰ প্ৰতিচ্ছবি। ভাল লাগিব, খুব ভাল লাগিব ৰাধাক। এইদৰে বিয়াৰ দিন তাৰিখো ঠিক হৈ গৈছে ৰাধা আৰু ঋষিৰ। মাঘৰ এটি শুভ ক্ষণতেই ৰাধা আৰু ঋষিৰ বিয়াখন হৈ যাব লাগে। তাৰপিছতেই ৰাধা ঋষিৰ হৈ পৰিব। এবাৰ বিয়াখন হৈ গ'লে ৰাধাক লৈ আৰু কেতিয়াও নিৰাপত্তাহীনতাত ভুগিব নালাগিব সি। তাইৰ নিৰুদ্বেগ নিৰুত্তাপ মুখৰ ভাৱটোৱে আৰু কেতিয়াও দুখ দিব নোৱাৰে তাইক। মনটো ভাল লাগি গ'ল তাৰ। মুখখনৰ উমাল প্ৰফুল্ল ভাৱ এটা লগে লগে বিয়পি পৰিল। নেকলেছৰ ছেটটো পেক কৰিবলৈ দি সি এডাল চেইনো কিনি লয়। জুৱেলাৰী ষ্টৰৰ পৰা ঘূৰি আহি হোটেল পাইহি মানে সন্ধিয়া নামিলেই ইতিমধ্যে। হোটেলৰ 4 নম্বৰ ফ্ল'ৰত থকা তাৰ এক্সিকিউটিভ কোঠাৰ দুৱাৰৰ বাহিৰত প্ৰেছ বেলটো দবাইহি। লগে লগে দুৱাৰখন খুলিলে আয়েশাই। তাৰ সন্মুখত এটা বেলেগ ৰূপত থিয় দি আয়েশালৈ খন্তেক একেথৰে চাই ৰ'লহি। প্ৰতিদিনে পিন্ধা স্কাৰ্ট চাৰ্টৰ সলনি তাই পিন্ধিল আজি এটা নীলা দীঘল গাউন, মেলি থোৱা চুলি, চকুমুখত পাতল প্ৰসাধন। আয়েশাই হাঁহি মুখে ক'লে, বহুত দেৰি লগালে যে আপুনি ঋষি ছাৰ? ৰাধাৰ কাৰণে নেকলেছ লোৱা হ'লনে? লোৱা হ'ল। মোৰ আকৌ চিন্তাই হৈছিল। আয়েশাই তাৰ হাতৰ পৰা শ্বপিং বেগবোৰ নমাই থ'লে। ঋষি যেতিয়া সোমাই আহিল তাই আগ্ৰহেৰে ঋষিৰ কোটটো খুলি আঁতৰাই থয়। ঋষিয়ে যেতিয়া ভৰি দুখন দীঘলকৈ মেলি চোফাত পিঠি পেলাই দিয়ে, আয়েশাই তাৰ বাবে টেবুলত এপেক স্কটছ আগ্ৰহেৰে যতনাই দিয়ে। ঋষিয়ে মাথো মুগ্ধ হৈ চাই ৰ'ল তাইলৈ। তাইৰ ধুনীয়া মুখখন, ধুনীয়া ডিঙিটোৰে হৈ নামি তাৰ দুচকু নিবদ্ধ হয় সেই অংশত, য'ত গাউনৰ ডিঙিৰ অংশই ইংৰাজীৰ ভি আকৃতি লৈছে। আয়েশাৰ মুখত হাঁহি এটি বিৰিঙি উঠিল। তাই দেখিলে অভ্যস্ত হৈ উঠিছে ঋষিৰ সেই চাৱনিৰ লগত। তাই তাৰ কাষলৈ আহিল। যেতিয়া আয়েশা আহি তাইৰ কোলাত বহিলহি, সি জুৱেলাৰী ষ্টৰৰ পৰা কিনি অনা চেইনডাল তাইৰ হাতত তুলি দিলে। তিৰিবিৰ দুচকুৰে তাইৰ মূৰ তুলি চালে তালৈ। সি কোমল সুৰত ক'লে, পিন্ধি লোৱা, এয়া তোমাৰ বাবে। আয়েশাই নিজেই পিন্ধি ল'লে চেইনডাল। তাই অনুচ্চ সুৰত ক'লে, থেংক ইউ ছ' মাছ ঋষি ছাৰ। হোটেলৰ 3য় ফ্ল'ৰত বুক হৈ থকা ডিলাক্স কোঠাটোলৈ সেই নিশা ঘূৰি নগ'ল আয়েশা। মাজনিশা যেতিয়া আয়েশাৰ অৱশ শৰীৰটো গভীৰ নিদ্ৰাত ঢলি পৰে, ঋষিয়ে তেতিয়াও এক দৃষ্টিৰে চায়েই ৰ'ল আয়েশালৈ। আয়েশালৈ চালে সি ভিতৰি অন্যমনস্ক হৈ ৰয়। সি বিৰবিৰাই ক'লে, এই সকলোৰে বাবে তুমিয়েই দায়ী ৰাধা, মাত্ৰ তুমি মোক শ্যামৰ সন্মুখত অপমান কৰিছিলা। মোৰ লগত বিয়াৰ কথা চলি থকাৰ পিছতো তুমি শ্যামৰ প্ৰেমত পৰা ভুল কৰিছিলা। এয়া তাৰেই পৰিণাম ৰাধা। তুমি ভুগিবা ৰাধা, তুমি ভুগিবই লাগিব। ঋষিয়ে এটা দীৰ্ঘ নিশ্বাস এৰিলে। ঋষি আৰু ৰাধাৰ বিয়াৰ আলোচনা এতিয়া সকলোৰে মুখে মুখে। অফিচতো সকলোৱে মন কৰিছে বিয়াৰ দিন তাৰিখ ঠিক হোৱাৰ পিছৰে পৰা ঋষি ছাৰৰ মুড ভাল, ফৰকাল মুখ, মুখত হাঁহি আৰু কামত দুগুণ উৎসাহ।
খং ৰাগ যে একেবাৰেই নাই। অফিচৰ বছ ঋষি সুখত সুখী হৈছে সকলো। তাৰ মাজতো ঋষি অফিচলৈ অহাৰ আগত, ঋষি অফিচৰ পৰা ওলাই যোৱাৰ পিছত, নতুবা ঋষি অফিচলৈ নহা দিনবোৰত অফিচৰ কিউবিকলবোৰৰ ভিতৰত গোপনে বু বা চলে। এই যে ঘনে ঘনে ছেক্ৰেটাৰী আয়েছাক লৈ ঋষি ছাৰ আজিকালি গুৱাহাটীৰ বাহিৰলৈ যায়। কিছুমান ঠাইত কিছুমান কামৰ বাবে ঋষি ছাৰ নগ'লেও হয় নিজে। তথাপি তেওঁ আয়েশাক লৈ যায়। আয়েশাৰ ৰঙীন মুখ, তাইৰ মুখৰ উজ্জ্বল হাঁহি, হাতত নতুন মোবাইল, তাইৰ দামী চেণ্ডেলবোৰ, প্ৰসাধন আৰু হাতৰ ব্ৰেণ্ডেড হেণ্ডবেগবোৰতো চকু পৰে আনৰ। নিম্ন মধ্যবিত্ত ঘৰৰ ছোৱালী আয়েশা অফিচৰ এগৰাকী ছেক্ৰেটাৰী মাত্ৰ। তাইৰ পিন্ধন উৰণ চলন ফুৰণত এনেকুৱা হঠাৎ পৰিৱৰ্তন কেনেকৈ সম্ভৱ বাৰু? মানুহবোৰে লক্ষ্য কৰে ঋষি ছাৰ আগৰ দৰে গহীন গম্ভীৰ, কাঢ়া প্ৰফেশ্যনেল। তেওঁৰ মুখখন চাই ভিতৰৰ পৰা একোৱেই ধৰিব নোৱাৰি। কিন্তু আয়েশা ফুকন প্ৰশ্নবোধক চিহ্ন ওলমি ৰয় মানুহবোৰৰ মুখবোৰৰ আগত। মহিলা কৰ্মচাৰীসকলে আকৌ দুখোজ আগুৱাই গৈ ৰাধাৰ কথাও পাতে। তেওঁলোকৰ মতে ৰাধা মেম আয়েশাৰ দৰে ধুনীয়া নহ'লেও বৰ মৰম লগা, বৰ সৰল, কোনো কৃত্ৰিমতা নাই। এটা শিশুসুলভ নিষ্পাপ কমনীয়তা লাগি থাকেই ৰাধা মেমৰ মুখত। সেই ৰাধা মেমৰ অজ্ঞাতে যদি ঋষি ছাৰ আৰু আয়েশাৰ মাজত কিবা এটা চলি আছে, তেন্তে সেয়া খুব দুৰ্ভাগ্যপূৰ্ণ। ইচ ইচ। মানুহবোৰৰ গোপনে ৰাধালৈ মৰম আৰু পুতৌ উপজে। আয়েশাৰ প্ৰতি হিংসা আৰু ঘৃণা উপজে। কিন্তু হিংসা ঘৃণা উপজিলেও মুখৰ ওপৰতে ভাল হৈ থাকিবলৈ সকলো বাধ্য। ঋষিৰ প্ৰতি কিবা ভাৱ মনলৈ আনিবলৈকো কাৰো সাহস নাই। আয়েশাও সতৰ্ক হৈ ৰয়। ঋষিয়ে তাইক সাৱধান কৰি থৈ দিছে আগতেই। এই সম্বন্ধৰ কথা ঘূণাক্ষৰেও যদি ক'ৰবাত ওলায়, তাৰ বাবে দায়ী মাথো আয়েশা ফুকন, তুমিয়ে হ'বা। তেনেকুৱা দিন যাতে নাহে আয়েশা। আয়েশাই জানে তাই ঋষি ছাৰৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হ'লেও এই আকৰ্ষণ শাৰীৰিকহে মাত্ৰ। তাইৰ প্ৰতি কোনো ধৰণৰ মানসিক টান নাই ঋষি ছাৰৰ। ঋষিয়ে কেৱল ৰাধাকেই ভাল পায়। সেয়ে সাৱধান হয় তাই। তথাপি ঋষি ছাৰে যেতিয়া তাইলৈ চায়, তেওঁ যেতিয়া তাইৰ কাষলৈ আহিব খোজে, তাইৰ বুকুখনত ধপধপনি এটা উঠে। ঋষি ছাৰক তাই না ক'ব নোৱাৰে। মাত্ৰ সন্তুষ্ট কৰিব বিচাৰে তেওঁ যিকোনো উপায়ে। এয়া তাইৰ দুৰ্বলতা। ঋষি ছাৰ অফিচলৈ অহাৰ সময় হ'লেই তাই ক'ব নোৱাৰাকৈ চঞ্চলা হৈ উঠে আৰু কেবিনলৈ যোৱাৰ আগত নতুনকৈ ওঠত লিপষ্টিক বুলাই ৰয়। বাৰে বাৰে ৱাশ্বৰুমৰ আইনাত নিজকে চাই আহে। সেইবোৰতে যেন চকু ৰাখে অফিচৰ কৰ্মচাৰীসকলক, বিশেষকৈ মহিলাসকলে। ঋষিয়েও কেতিয়াবা বিৰক্তিৰে কয়, মিটিঙলৈ সময়ত মোলৈ তেনেকৈ কিয় চাই থাকা? নৰ্মেলি বিহেভ কৰা আয়েশা। মানুহৰ মনত সন্দেহ উপজিব পাৰে। মোৰ পৰা বেছি একো আশা নকৰিবা আয়েশা। কেতিয়াবা আয়েশাৰ চকুলো ওলাই যায়। কেতিয়াবা তাইৰ ভীষণ খং উঠে, অভিমান জাগে। কিন্তু ঋষি ছাৰৰ আগত জানো খং অভিমান কৰিব পাৰি? অথচ সেই একেজনা মানুহে কোঠাত নিৰলে থাকিলে তাইৰ আদৰ কৰে। অকলশৰীয়া মুহূৰ্তবোৰত আয়েশাৰ প্ৰতি তেওঁ আগ্ৰহ দেখুৱায়, মৰমতে উপহাৰ দিয়ে। তাইৰ মনত নাইনে সৌ সিদিনাৰ কথা মাত্ৰ? হুৰমুৰাই অফিচলৈ সোমাই আহোঁতে ডেকা মেনেজাৰৰ গাতে খুন্দা মাৰিছিল তাই। সেই নিশা খুব খং কৰিছিল ঋষি ছাৰে। তাই গালি পাৰিছিল। গালি খালেও আয়েশাৰ ভিতৰি কিন্তু ভীষণ ভাল লাগিছিল। তাইক ভাল নাপালেও অন্ততঃ তাইক লৈ যে ভীষণ পজিটিভ ঋষি ছাৰ, এই কথাই তাইৰ মন ভৰাই ৰাখে। আয়েশা সুখী। কিন্তু ৰাধাৰ মুখে মুখে হ'লে আয়েশাৰ গ্লানিবোধ হয়। গোপনে তাই ৰাধালৈ দুখ আৰু পুতৌ অকণমানো উপজে। কোম্পানী অপাৰেটিং পেছত দৈনন্দিন ব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ হয়। দিনে নিশাই পেট্ৰলিং চলি থাকে। এনিশা শ্ৰীনগৰৰ পৰা বাৰামুল্লালৈ যোৱা পথত সৈন্যৰ নাইট পেট্ৰলিং চলি থকাৰ মাজতেই হঠাৎ গুলীয়াগুলী আৰম্ভ হয়। সৈন্যই এখন গাড়ী ডিকি খুলিব ধৰোঁতেই প্ৰথম গুলীটো আহি গাড়ীৰ ভিতৰতে পৰে। মুহূৰ্ততে সেনাসকলে যেনি তেনি আঁৰ হৈ পজিশ্যন লৈছিল। প্ৰায় কেইবিমান সময় তুমুল গুলীয়াগুলী চলিল। গুলীয়াগুলীত গাড়ীৰ ভিতৰত বহি থকা 3জনকৈ লোক নিহত হ'ল। উদ্যত ৰাইফলেৰে সৈন্যই আগুৰি ধৰিলে গাড়ীখনক। গাড়ীখনৰ ডিকি, চিটৰ তলৰ পৰা উদ্ধাৰ কৰা হ'ল ৰাইফল, মেগজিন, খাৰ বাৰুদ আদি।
উগ্ৰপন্থীসকলক ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে অস্ত্ৰ শস্ত্ৰৰে সুজ্জিত কৰিবলৈ অস্ত্ৰৰ অবৈধ বেপাৰ চলে এনেকৈয়ে। সেই নিশা ক'লা অস্ত্ৰৰ ভাণ্ডাৰ ভাৰতীয় সৈন্যই জব্দ কৰিলে। কিন্তু সেই ঘটনাত গুৰুতৰভাৱে আহত হ'ল লেফটেনেণ্ট অৰ্জুন ৰাৱত আৰু এজন জোৱান। কোম্পানীৰ অপাৰেটিং বেছৰ তুষাৰসিক্ত বতাহজাক গৰম হৈ পৰিল। পালমপুৰৰ সন্তান অৰ্জুন ৰাৱতকে ধৰি ভীম সিঙক গুৰুতৰ অৱস্থাত ভৰ্তি কৰা হ'ল 92 বেছ হস্পিটেলত। নিশাই খবৰটো বিয়পি পৰিল টিভি আৰু ছ'চিয়েল মিডিয়াত। পিছদিনা নেশ্যনেল ৰিজনেল সকলো বাতৰি কাকতত সেই একেটাই খবৰ আহিল। কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এজন আৰ্মী অফিচাৰ আৰু এজন জোৱান গুৰুতৰভাৱে আহত। খবৰটো পাই জঠৰ হৈ ৰ'ল শ্যামৰ মাক। শ্যামৰ দেউতাকে মাকক বাৰে বাৰে বুজালে, মই জানো শ্যামৰ একো হোৱা নাই, তুমি চিন্তা নকৰিবা। তেওঁ শ্যামৰ নাম্বাৰটোলৈ ডায়েল কৰিলে, কিন্তু শ্যামে ফোন কল ৰিচিভ নকৰিলে। তাৰ ঠাইত এটা মেছেজেৰে সি উত্তৰ দিলে, মই ঠিকে আছোঁ মা দেউতা, এতিয়া অলপ ব্যস্ত হৈ আছোঁ, আহত দুজনৰ বাবে প্ৰাৰ্থনা কৰিবা। মেছেজটো পোৱাৰ পিছতহে যে জীৱটো ঘূৰি আহিল মিছেছ কুৰেশ্বীৰ। আনফালে খবৰটো পাই অশান্ত হ'ল ৰাধা। টেলিগ্ৰাম, আসাম ট্ৰিবিউনকে ধৰি অসমীয়া প্ৰতিনিধিলৈকে তাই পাত পাত তিয়ালে। সকলোতে সেই একেটাই বাতৰি, লেফটেনেণ্ট অফিচাৰ আৰু ৰাইফলমেনৰ গাত গুলী লাগিল। বাতৰিত মেজৰ ৰেংকৰ অফিচাৰৰ কোনো উল্লেখ নেদেখি সামান্য শান্ত হ'ল ৰাধা। তাই চকুৰ এটা মুদি মাথো ঈশ্বৰক কাকুতি কৰিলে, শ্যামক কুশলে ৰাখা প্ৰভু। আহত দুজন যেন সোনকালে সুস্থ হৈ উঠে। সেইদিনা সময়তকৈ যথেষ্ট আগতে স্কুল আহি পালে ৰাধাই। মিছেছ কুৰেশ্বী সেইদিনা দেৰিকৈ আহিল স্কুললৈ। মিছেছ কুৰেশ্বীৰ মুখখনত চিন্তা আৰু সেমেকা দেখি মনটো বেছিকৈয়ে অশান্ত হৈ পৰিল ৰাধাৰ। মিছেছ কুৰেশ্বীৰ পৰা শ্যামৰ খবৰ শুনাৰ আশাত বিভিন্ন কামৰ অচিলাৰে ডাইৰেক্টৰৰ অফিচ কোঠালৈ দুবাৰ তিনিবাৰ আহিল ৰাধা। মিছেছ কুৰেশ্বীয়ে উপযাচি একো নোকোৱা ঠেকত ৰাধাই আৰু ধৈৰ্য ধৰিব নোৱাৰিলে। তাই সুধিয়ে পেলালে, শ্যাম কেনে আছে মেম? আপোনাৰ শ্যামৰ লগত কথা হৈছেনে? এখেতক ৰাধাৰ চিন্তিত চকুজুৰিলৈ একোচৰে চাই ৰ'ল মিছেছ কুৰেশ্বীয়ে। এটা দীৰ্ঘ নিশ্বাস এৰি তেওঁ লাহে লাহে ক'লে, শ্যাম ঠিকে আছে ৰাধা, তুমি চিন্তা নকৰিবা। মিছেছ কুৰেশ্বীৰ চমু উত্তৰটোৱে মুঠেই সন্তুষ্ট দিব নোৱাৰিলে ৰাধাক। উপযাচি তাই একো সুধিবও নোৱাৰিলে। শ্যামৰ কুশল বতৰা নুশুনাকৈ তাই কোঠাৰ পৰা ওলাই আহিবও নোৱাৰিলে। বহুদিনলৈ ৰাধা তেওঁৰ সন্মুখতে বহি ৰ'ল তলমূৰকৈ। মিছেছ কুৰেশ্বীয়েও তাইক ওলাই যাবলৈ ক'ব নোৱাৰিলে। দুয়োৰে মাজত একো কথা বতৰাও নহ'ল। মাথো আহল বহল টেবুলৰ দুয়োপাৰে দুয়ো গভীৰ মৌনতাত ডুবি ৰ'ল। এই মুহূৰ্তত দুয়োগৰাকীয়ে মূৰত একেটাই চিন্তা, একেটাই আৱেগ, এগৰাকীৰ পুত্ৰ, আনগৰাকীৰ প্ৰেম। মৌনতাৰ জৰতা ভাঙি মিছেছ কুৰেশ্বীয়ে প্ৰথমে ক'লে, শ্যামৰ লগত ফোনত কথা পাতিবা ৰাধা? আপুনি কথা পাতক মেম, মই শুনিম মাত্ৰ। ৰাধাই উৎসাহেৰে উত্তৰটো দিলেও পিছৰখিনি সংকুচিত সুৰতহে ওলাল ৰাধাৰ মুখেৰে। ৰাধাৰ সন্মুখতেই মিছেছ কুৰেশ্বীয়ে শ্যামৰ নাম্বাৰটোলৈ ডায়েল কৰিলে। সিপিনে শ্যামে ফোন কলটো লগে লগে ৰিচিভ কৰে। স্পীকাৰ মূৰত থোৱা চিনাকি গম্ভীৰ মাতটো ৰাধাই স্পষ্টকৈ শুনিব পালে, মা তুমি ভালে আছানে শ্যাম? পৰিস্থিতি তাত কেনেকুৱা এতিয়া? মই ঠিকেই আছোঁ, মোৰ বাবে অকণো চিন্তা নকৰিবা, দেউতাকো চিন্তা কৰিবলৈ নিদিবা। আহত দুজন এতিয়া কেনে আছে শ্যাম? জোৱানজনৰ অৱস্থা আগতকৈ উন্নত, লেফটেনেণ্ট অৰ্জুনৰ এতিয়া একো ক'ব পৰা নাই মা, ভালকৈ খুলি নক'লে শ্যামে। কিন্তু তাৰ শান্ত কণ্ঠত অন্তৰ্নিহিত আৱেগ আৰু খংটোক অনুভৱ কৰিলে ৰাধাই। এক অজান আকাংক্ষাত বুকুখন কঁপি উঠিল তাইৰ। হয়তো একেই ভাৱ আহিল মিছেছ কুৰেশ্বীৰ মনলৈকো। তেওঁ শ্যামক বুজালে, খং আৰু অতিমাত্ৰা আৱেগত একো কামেই নকৰিবা। সাহস ভাল, কিন্তু আৱেগে পৰিচালনা কৰা অতিমাত্ৰা সাহস ভাল নহয় শ্যাম। তুমি দেশক ভাল পোৱা, আৰু এই দেশৰ বাবেই তোমালোক সকলো কুশলে থকাটো জৰুৰী। মই ভালে থাকিম মা, সকলো কুশলে থাকিব, তুমি চিন্তা নকৰিবা। মই এতিয়া ফোন থওঁ। শ্যাম কোৱা মা, এটা খবৰ দিওঁ তোমাক। কথাৰ মাজতে মিছেছ কুৰেশ্বীয়ে এবাৰ ৰাধালৈ চালে। তাৰপিছত তেওঁ ক'লে, ৰাধাৰ কিতাপ দুখন উন্মোচন হৈ ওলাল। খুব ধুনীয়া আৰু ভাল হৈছে ৰাধাৰ কাম। ৰাধা বোধহয়
তোমাৰ কাষতে আছে নহয়নে মা? শ্যামৰ কথা শুনি ৰাধাৰ বুকুখন ঢিপ ঢিপাই উঠিল। মোৰ কাষতে আছে, মিছেছ কুৰেশ্বিয়ে কওঁ নকওঁ কৰি ক'লে। তেওঁ পুনৰ এবাৰ ৰাধাৰ মুখলৈ চালে। তেতিয়ালৈ দুচকু চকুলোৰে ভৰি পৰিছে ৰাধাৰ। চুপনিটো তাই কোনোমতে ৰখাইছে। মোৰ ফালৰ পৰা ৰাধাক অভিনন্দন আৰু বহু শুভকামনা জনাইছোঁ। ভালকৈ থাকিবা মা, দুয়ো ভালকৈ থাকিবা। মোৰ কথা চিন্তা কৰি নাথাকিবা কোনেও। এতিয়া থৈছোঁ। শ্যামে ফোন থলে। উচুপনি ৰখাবলৈ ৰাধাৰ বৰ কষ্ট হ'ল। তাই বুজিছে শ্যামে দুয়োকে ভালকৈ থাকিবলৈ কৈছে আৰু মোৰ কথা চিন্তা কৰি নাথাকিবা কোনেও বুলি মাক আৰু তাইৰ কথাকে বুজা নাই। কিন্তু এনে পৰিস্থিতিত ৰাধাই ইয়াত ভালকৈ কেনেকৈ থাকে? চিন্তা নকৰাকৈ থাকে কেনেকৈ? আবেগে ধুৱাই নিয়ে দুয়োৰে হৃদয়। গধুৰ হৈ পৰিল ডাইৰেক্টৰৰ অফিচ কোঠাৰ বাতাৱৰণ। মিছেছ কুৰেশ্বিয়ে ৰুমালেৰে চকু মুচি একে কথাকেই দোহাৰিলে। শ্যাম ঠিকেই আছে, সি ঠিকেই থাকিবই লাগিব। এৰা, শ্যাম ঠিকেই আছে। চকুলোৰে সিক্ত দুগাল মচি পেলালে ৰাধাই। নিজকে স্থিৰ কৰি লৈ তাই শ্যামে দিয়া শুভকামনাবোৰ বুকুত সাৱটি তলমূৰ কৰিয়ে ওলাই আহিল ৰাধা অফিচৰ কোঠাৰ পৰা। শ্ৰীনগৰৰ বুকুলৈ সন্ধ্যাৰ নমাৰ পাকখনতেই তুষাৰপাত প্ৰবল হৈ আহিছিল। তেনেকুৱা এটা চেঁচা আবেলিয়ে বেয়া খবৰটো লৈ আহিল। 92ৰ বেষ্ট হস্পিটেলৰ ICUতেই লেফটেনেণ্ট অৰ্জুন ৰাৱতে শেষ নিশ্বাস এৰিলে। অৰ্জুনৰ কান্ধৰ তলত আৰু পেটৰ ঠিক ওপৰ ভাগত দুটাকৈ গুলী লগাত হস্পিটেললৈ আহি পোৱাৰ আগতেই অতিপাত ৰক্তক্ষৰণ হৈছিল। ICUত চিকিৎসকসকলৰ অবিৰত চেষ্টা প্ৰচেষ্টাৰ পিছতো লেফটেনেণ্ট অৰ্জুন ৰাৱতক বচাব পৰা নগ'ল। খবৰটোৱে সেমেকাই পেলালে কোম্পানী অপাৰেটিং বেছ আৰু হেডকোৱাৰ্টাৰ চৌহদ। গধুৰ হৈ পৰিল তুষাৰ সিক্ত আকাশ বতাহ সমগ্ৰ। সৈন্য কঠিন আৱৰণৰ তলত হৃদয়বোৰ উচুপি উঠিল। কোনোবাই সুস্থ হৈ উঠা হাবিলদাৰ ভীম সিং আৰু সৰু ল'ৰাৰ দৰেই উচুপি উঠিল। তেওঁ কান্দি কান্দি দোহাৰি থাকিল, লেফটেনেণ্ট চাহাব আৰু নাই। ইমান কম বয়সতে তেওঁ গুচি গ'ল। উফ উফ। এৰা, কিমাননো বয়স হৈছিল লেফটেনেণ্ট অৰ্জুন ৰাৱতৰ? মাত্ৰ 23 বছৰ বয়স। অফিচাৰ, সেনা জোৱান সকলোৰে মনবোৰ গধুৰ হৈ পৰিল। সতীৰ্থ যুৱ অফিচাৰৰ মৃত্যুত শোকাকুল হ'ল পৰিৱেশ। সৰু ল'ৰাৰ দৰেই কান্দি উঠিল কেপ্টেইন ফয়জল। সি মাথো একেটা কথাকেই দোহাৰি থাকিল, মেজৰ চাহাব, অৰ্জুনে আমাক এৰি থৈ গুচি গ'ল। উফ, কেনেকৈ পাহৰিম মই অৰ্জুনক, কেনেকৈ পাহৰিম? শ্যামৰো কণ্ঠ ৰুদ্ধ হৈ পৰিল। কেনেকৈ সান্তনা দিয়ে ফয়জলক, কেনেকৈ সান্তনা দিয়ে নিজক? দুচকুৰ আগত ভাহি ৰ'ল মাথো লেফটেনেণ্ট অৰ্জুনৰ হাঁহি ভৰা মুখমণ্ডল। শ্যাম কাষত থাকিলে অকণমান আঁতৰলৈ গৈ লুকাই চুৰকৈ পেৰেখুলে ফোন কৰা ল'ৰাটো, তিনিদিন আগলৈকে কেম্পাছত চাইকেল চলাই ঘূৰি ফুৰা, শ্যাম আৰু ফয়জলৰ লগত গল্ফ আৰু ফুটবল খেলি ভাল পোৱা ল'ৰাটো। আধৰুৱা সপোনবোৰক বুকুত লৈ হঠাতেই গুচি গ'ল সি। শ্যামৰ সেমেকা চকু চলচলীয়া হৈ পৰিল। তাৰ ভিতৰখন শোকত স্তব্ধ হৈ পৰিব খুজিছে। কিন্তু সি জানো শোকত ভাঙি পৰিব পাৰে? সি ভাঙি পৰিলে দুৰ্বল হৈ নপৰিব এই সেনা জোৱানসকল? আবেগে দুৰ্বল কৰি পেলালে তেওঁলোকৰ মৃত্যুলৈ ভয় জাগি নুঠিবনে? এনেকুৱা হ'ব নোৱাৰে। যাৰ হাতত দেশৰ সুৰক্ষা ভাৰ ন্যস্ত আছে, তেওঁলোকৰ বাবে মৃত্যু এটা ভয় নহয়, মৃত্যু এটা বীৰত্ব। শ্যাম কঠোৰ হ'ল। তেওঁৰ আৱেগবোৰ একুৰা জুইলৈ পৰিণত হ'ল। সেই জুইকুৰা সেই নিশা সেনা জোৱানসকলৰ সন্মুখত দপ দপকৈ জ্বলি উঠিল। সি চিঞৰি চিঞৰি ক'লে, আমি কিয় কান্দিছোঁ? কিহৰ বাবে কান্দিছোঁ? দেশৰ বাবে যুদ্ধ কৰা সৈন্যৰ জানো যুদ্ধক্ষেত্ৰত মৃত্যু হয়? বীৰৰ জানো মৃত্যু হয়? এই দেশৰ বাবে শ্বহীদ হৈছে আমাৰ বীৰ লেফটেনেণ্ট অৰ্জুন ৰাৱত। তেওঁৰ মৃত্যু হোৱা নাই, তেওঁ অমৰ হৈছে। আমাৰ এই সকলো তেওঁৰ বীৰত্বৰ প্ৰতি অপমান। গতিকে তেওঁৰ অপমান আমি সহ্য কৰিব নোৱাৰোঁ। তেওঁৰ মৃত্যুৰ প্ৰতিশোধ আমি ল'ম, আৰু এই প্ৰতিশোধেই হ'ব আমাৰ বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। সকলোৰে শোকস্তব্ধ মুখবোৰ অকণমান পোহৰেৰে উদ্ভাসিত হৈ উঠে। সেই পোহৰত জিলিকি উঠে সাহস, ক্ষোভ, খং আৰু আৱেগ। যেতিয়ালৈ এই দেশ থাকিব, যেতিয়ালৈ সূৰ্য চন্দ্ৰ থাকিব, তেতিয়ালৈ এই দেশ, আমি, আমাৰ সতীৰ্থই সেই বীৰক স্মৰণ কৰিম। তেওঁ অমৰ হৈ ৰ'ব। বীৰ অৰ্জুন কলৈকো গুচি যোৱা নাই, তেওঁ আমাৰ বুকুতেই আছে।
ক'ত আছে? ভঙা ভঙা কণ্ঠৰে সি চিঞৰি সুধিলে। ধুলধুলীয়া দুচকু ভঙা ভঙা মাতবোৰে একে সুৰতে চিঞৰি উঠিলে। বীৰ অৰ্জুন আমাৰ বুকুত আছে। শ্যামে পুনৰ চিঞৰিলে, ক'ত আছে লেফটেনেণ্ট অৰ্জুন? সকলোৱে দুগুণ উৎসাহেৰে উত্তৰ দিলে, লেফটেনেণ্ট চাহাব আমাৰ বুকুত আছে। আমাৰ বুকুৰ এই ক্ষোভ আৰু এই আৱেগ আমি জীয়াই ৰাখিম। এই ভূমিৰ পৰা সন্ত্ৰাসবাদ আমি পুলিয়ে পোখায়ে উঘালি পাম। সকলোৱে সমস্বৰে চিঞৰিলে, জয় হিন্দ। অশান্ত নিশাটো তেনেকৈয়ে পাৰ হ'ল। সকলোৱে অসীম শ্ৰদ্ধা আৰু ভালপোৱাৰে সোঁৱৰিলে বীৰ শ্বহীদক। নিশাৰ পেট্ৰলিঙৰ বাবে দুগুণ উৎসাহেৰে ওলাই গ'ল সৈন্যৰ এটা মূৰ্চা। তেনেকৈয়ে পালমপুৰৰ ডেকা ল'ৰাটোৰ মাত্ৰ 23 বছৰ বয়সৰে শ্বহীদ হ'ল। 3 দিন আগলৈকে বুকুত জীয়া আৱেগ কঢ়িয়াই লৈ ফুৰা ল'ৰাটো এটা কফিনৰ ভিতৰত শুই ঘূৰি গ'লগৈ নিজৰ জন্মভূমিলৈ। গুলীয়াগুলীৰ দিনাই অৰ্জুন ৰাউতৰ নামত প্ৰেয়সীয়ে পঠিওৱা পাৰ্চেল এটা হেডকোৱাৰ্টাৰলৈ আহি পাইছিল। সেই পাৰ্চেলো খুলি চাবলৈ নাপালে অৰ্জুনে। কফিনৰ ভিতৰতে সেই পাৰ্চেলো ঘূৰাই পঠিওৱা হ'ল। পঠিয়াই দিয়া হ'ল লেফটেনেণ্ট অৰ্জুনৰ কাপোৰ কানি, বয় বস্তু, ইউনিফৰ্ম, লেপটপ, মোবাইল, ঘড়ী, কেমেৰা, পাৰ্চ সকলো। শ্যাম অশান্ত হৈ ৰ'ল। ভিতৰি সি মাথো গুজৰি থাকিল। ডেকা পুত্ৰৰ কফিন দেখি মূৰ্ছা যোৱা মাক দেউতাক, প্ৰেয়সীৰ সেই হিয়া উজাৰি কন্দা দৃশ্য। শ্যামে মুঠেও দুৰ্বল হ'ব খোজা নাছিল। কিন্তু কিয় জানো অৰ্জুনৰ মৃত্যুৰ পিছত বহুকেইটা নিশালৈকে শ্যামে ভালকৈ শুব পৰা নাছিল। এক গভীৰ আক্ৰোশ আৰু ক্ষোভত সি ভিতৰি অশান্ত হৈ থাকিল প্ৰতিনিশাই। বেছত দৈনন্দিন কামবোৰ চলি থাকিল। পেট্ৰলিং আগতকৈ অধিক কাঢ়া কৰি দিয়া হ'ল। স্নিপাৰ ডগ লৈ সেনা জোৱানসকলৰ মূৰ্চাই সেই গাঁৱৰ পথ, উপপথ, কাষৰ তুষাৰময় অৰণ্য সকলোতে টহল দিয়ে। সন্দেহজনক কাৰোবাক দেখিলেই সোধা পোছা কৰে। গোপন সূত্ৰৰ পৰা খবৰ আহিল, শ্ৰীনগৰ কাষৰে এখন ঠাই বাৰামুল্লা। তাৰে এখন গাঁৱত আতংকবাদীৰ সন্দেহী গতিবিধিৰ অনুমান কৰা হৈছে। কিন্তু সেই গাঁওখনৰ কোনখন বা কোনবোৰ ঘৰৰ পৰা গতিবিধিবোৰ হৈছে সেয়া ঠিক ধৰিব পৰা নগ'ল। হেডকোৱাৰ্টাৰো চলি থাকিল গোপন পৰিকল্পনা। আৰু শ্ৰীনগৰ আৰু তাৰ আশে পাশে সন্ত্ৰাসে চলোৱা সেই ঠাইবোৰৰ পথ, উপপথ, অৰণ্য, পাহাৰ, নদী, দলং আদিৰ মেপ লৈ আলোচনা হ'ল। পালমপুৰৰ সন্তান লেফটেনেণ্ট অফিচাৰ অৰ্জুন ৰাৱত শ্বহীদ হ'ল। সীমান্তত চিজফায়াৰ উলংঘন। তাৰ পিছতে দুই পক্ষৰ মাজত গুলীয়াগুলী, বোমা বিস্ফোৰণ। খবৰবোৰ যেন ৰাধাক স্তব্ধ কৰি পেলাব খোজে। কোনো উমান নোপোৱাকৈ ৰাধাৰ মনত পৃথিৱীৰ এটা ঘূৰ্ণী বতাহ বলায়। ৰাধাৰ মনৰ ধুমুহাজাকৰ উমান পাই অনুভৱ কৰে মিছেছ কুৰেশ্বীয়ে। কিন্তু তেওঁ বেছি সুযোগো নিদিয়ে ৰাধাক। কেনেকৈনো সুযোগ দিব? ৰাধাৰ হাতত জিলিকে ঋষি নামৰ আঙুঠি। কেইটামান দিনৰ পিছতেই ৰাধা ঋষিৰ পত্নী হৈ পৰিব। তেনেস্থলত ৰাধাই শ্যামৰ বিষয়ে চিন্তা কৰি অশান্ত অস্থিৰ হৈ সময় কটোৱাটো জানো উচিত কথা? বিচ্ছেদেই ৰাধা শ্যামৰ ভাগ্য। চিন্তা, আকাংক্ষা, মনৰ দুমোজাবোৰৰ মাজত ডুবি ৰোৱা ৰাধাৰ যেন একো কথাৰেই খেয়াল নাথাকে। মাথো স্কুল আৰু ঘৰ, ঘৰ আৰু স্কুলৰ মাজতে দিনবোৰ পাৰ হৈছে ৰাধাৰ। ঘৰত বিয়াৰ যা যোগাৰ, আলোচনা, অতিথি নিমন্ত্ৰণ, বজাৰ সমাৰ সব আজি পূৰ্ণদমে চলিছে। সকলোৰে মনত হ'বলগীয়া বিয়াখনক লৈ খুব আনন্দ আৰু উৎসাহ। উৎসাহ নাই মাথো ৰাধাৰ। তাইক একো বাধাও দিয়া নাই, খঙো কৰা নাই। কিন্তু নিজৰ বিয়াখনক লৈ আনন্দ আৰু আগ্ৰহও প্ৰকাশ কৰা নাই। বাতৰি কাগজ এখনত ডুবি ৰোৱা ৰাধাৰ ফোনটো বাজি উঠে। ফোনটো বাজি বাজি নিজেই বন্ধ হৈ যায়। আনফালে ৰাধাই ফোন কলৰ উত্তৰ নিদিয়াত ঋষিৰ মুখখন খঙতে গোমোঠা হৈ পৰে। বিয়ালৈনো আৰু কেইটামান দিন আছে। অথচ ৰাধাৰ এই অন্তহীন নিৰুৎসাহ, নিৰানন্দ ভাৱ। বুকুখন সমমাই উঠে ঋষিৰ। কোনো ছোৱালীৰ দুচকুত তাৰ প্ৰতি ইমান অৱজ্ঞা, ইমান উপেক্ষা দেখা নাছিল সি। অথচ এই ৰাধা কি ধাতুৰে গঢ়া এই ছোৱালীজনী। তাৰ অকণমান আদৰ পাবলৈ সদা তৎপৰ আয়েশাৰ কথা মনলৈ অহাত হঠাৎ ঋষি অন্যমনস্ক হৈ পৰিল। গা বেয়া বুলি দুদিনৰ বাবে ছুটি লৈছে আয়েশাই। কি বা হৈছে তাইৰ? সি আয়েশাৰ নম্বৰটো লৈ ডায়েল কৰিলে। কোঠাৰ ভিতৰতে অস্থিৰতাৰে পাইচাৰি কৰি ৰৈছিল আয়েশাই। জানুৱাৰী মাহৰ চেঁচা বতৰটো
তাইৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙিছে। বুকুখন জোৰ জোৰকৈ ধপধপাইছে। ৰিমঝিমকৈ মূৰ ঘূৰা অনুভৱটো বেছি হৈছে। পেটটো পকাইছে ভিতৰি। কি কৰিব? কি কৰা উচিত তাই ঘূৰি ঘূৰি প্ৰেগনেঞ্চি ষ্ট্ৰিপটোকে চাই। ৰাতিপুৱাৰ পৰা সেই হেতা গুলপীয়া ৰংধুলাকৈ 20 বাৰমান চোৱা হ'ল ঘূৰি ঘূৰি। প্ৰতিবাৰে তাই নিজকে কৈছে, দুডাল আঁচ আছে আয়েশা, প্ৰেগনেঞ্চি পজিটিভ। তাৰমানে তুমি প্ৰেগনেণ্ট, বুজিছেনে আয়েশা? মূৰ ঘূৰি পৰি যাব যেন বোধ হয় আয়েশাৰ। আজি এসপ্তাহ ধৰি অহৰহ গা বেয়া লগা অনুভৱ আৰু মাহেকে পিছুৱাই যোৱাৰ এয়াই কাৰণ তেন্তে। ঋষি ছাৰ অজ্ঞাত এই বিষয়ে। ঋষি ছাৰে গম পালে কি হ'ব? তেওঁ জানো সহজে ল'ব এই কথা? ঠিক তেতিয়াই মোবাইলটো বাজি উঠিল আয়েশাৰ। মোবাইলৰ স্ক্ৰীণত জিলিকি উঠিল নামটো, ঋষি ছাৰ কলিং। অন্যান্য এই নামটো দেখিলেই উলাহতে বুকু ভৰি ফুৰে তাইৰ। কিন্তু আজি বুকুখন কঁপি উঠিছে আয়েশাৰ। কেনেকৈ ক'ব তাই এই কথা ঋষি ছাৰক? ফোনটো বাজি বাজি নিজেই বন্ধ হৈ গ'ল আয়েশাৰ। তাৰ অলপ পিছতে মেছেজ আহিল, হোৱাটছ ৰং উইথ ইউ আয়েশা? দুদিন ছুটি ল'লা দেখোন, আজি আহা অফিচলৈ। এৰা, অফিচলৈ যে আজি যাবই লাগিব। মোবাইলটো হাতত লৈ হেতা ওঠ মুখেৰে জঠৰ হৈ বহি ৰ'ল আয়েশা। প্ৰিয় শ্ৰোতাসকল, ভৱানী পেগু বাইদেউৰ মধুলেখনৰ এয়া আছিল 28তম খণ্ড। ধন্যবাদ।